নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই বা আবেদন কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে ওয়াৰ্ক ফ্ৰম হোম পাৰ্ট টাইম ফুল টাইম ভেকেন্সি লগতে ভালেমান কোম্পানী প্ৰাইভেট প্ৰতিষ্ঠানৰ ভেকেন্সি পাই যাব শিক্ষা অনুষ্ঠানৰ ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ খালি ভিডিঅটো চাওক তেতিয়াহলে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু এনেদৰে বহুত ভেকেন্সি আহি থাকে এফএমসিজি কোম্পানী লগতে বাৰবিকিউ নেশন ফুড কোম্পানী প্ৰাইভেট কোম্পানী এইবোৰ চাব পাৰে যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি যোনটো আজি ভেকেন্সি আপোনালোকৰ আহিছে হিবোৰ আমি আলোচনা কৰিবলৈ গৈ আছো ওয়াৰ্ক ফ্ৰম হোম পাৰ্ট টাইম ফুল টাইম জব বিচাৰি আছে নেকি অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে 10 পাছৰ পাব 12 পাছৰ পাব আৰু গ্ৰেজুৱেচনৰ চাকৰি পাই যাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে এইটোৰ কাৰণে এক্সেল লগতে এম সাৰ্ভিস আৰু এছএপি জানিব লাগিব কোৱালিফিকেশন যদি কথা ক'বলৈ নহয় তেতিয়ালে গ্ৰেজুৱেচন হ'ব লাগিব এটা চাকৰিৰ কাৰণে 1 ইয়াৰ অভিজ্ঞতা লাগিব স্যালাৰি হ'ব নেগোচিয়েবল যদি ইন্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইললৈ পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটো মেনশন কৰি দিব নাপাহৰিব কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভ বুলি 22 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মেফেয়াৰ গুৱাহাটীৰ পৰা ভেকেন্সি এখন আপোনালোকৰ আল্ট্ৰা লাক্সাৰি হোটেল হয় 260 টা ৰুম আছে ফ্ৰন্ট অফিস ম্যানেজাৰ এসিস্ট্যান্ট ফ্ৰন্ট অফিস ম্যানেজাৰ এটো কাৰণে গ্ৰেজুৱেচন বা হোটেল ম্যানেজমেন্ট কৰা হলে এপ্লাই কৰি দিব পাৰিব স্পা থেৰাপিষ্টৰ কাৰণে কোৰ্স কৰা যোনটো থাকে ডিপ্লোমা হেটো কৰা হলে হল ফিমেলৰ কাৰণে হয় এটো মাৰ্কম ম্যানেজাৰ এটো কাৰণে আপোনালোকৰ হোটেল ম্যানেজমেন্ট আৰু ফ্ৰন্ট অফিস সুপাৰভাইজাৰ হোটেল ম্যানেজমেন্ট বা গ্ৰেজুৱেচন কৰা হলে হল আৰু অভিজ্ঞতা যদি আছে সুপাৰভাইজাৰৰ আগতে কাম কৰা তেতিয়াহলে প্ৰেফাৰেন্সটো দিয়া হ'ব ইন্টাৰেষ্টেড হয় যদি ইমেইল আইডি তলত দিয়া আছে 23 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে CSD filling machine operator vacancy Zero Agro Food Private Limited Hauli Borpetar পৰা আহিছে ফুল CSD filling machine ৰ হৈতে কাম কৰিব লাগিব নলেজ হ'ব লাগিব CSD filling operator হিচাপে কাম কৰা মেইনটেনেন্স আৰু নলেজ কিনি হ'ব লাগিব ট্ৰাভেল শুটিং কিনি নলেজ হ'ব লাগিব সো ইমেইল আইডি দি আছে 23 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি ইমেইল কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আকসা পাত্ৰা ফাউন্ডেশনৰ পৰা ভেকেন্সি এইচাৰ এক্সিকিউটিভৰ ভেকেন্সি নৰ্থ গুৱাহাটীৰ কাৰণে নৰ্থ গুৱাহাটী যোনটো আপোনালোকৰ ব্ৰহ্মপুত্ৰ পাৰ্কখন আছে তাতে আপোনালোকৰ পোষ্টিংটো হ'ব এইচাৰ এক্সিকিউটিভৰ কাৰণে কোৱালিফিকেশন BBA বা MBA বা PGDM কৰা হলে হল ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্স হলে পাৰিব ৰিক্ৰুটিং অনবোৰ্ডিং পিছত এমপ্লয় এনগেজমেন্ট এক্টিভিটি গটেখিনি চাব লাগিব সো এমপ্লয়িক বাজি কুৱেৰিজ লোৱা হে গটেখিনি চাব লাগিব পেৰল এটেন্ডেন্স কমপ্লায়েন্স প্ৰসেস গটেখিনি চাব লাগিব পঢ়ি লব ইন্টাৰেষ্টেড হয় যদি ইমেইল আইডি তলত দি আছে এপ্লাই কৰক 22 ফেব্ৰুৱাৰী ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি পলাশবাৰীৰ পৰা এটা আপোনালোকৰ প্লাইউড কোম্পানীৰ ভেকেন্সি এক্সিকিউটিভ আৰু সিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি এইটোৰ কাৰণে আপোনালোকৰ মেনেজমেন্ট খিনি চাব লাগিব ওভাৰঅল মেটেৰিয়েল ষ্টৰ খিনি চাব লাগিব প্ৰিপেয়াৰ কৰিব লাগিব নন মুভিং স্লো মুভিং আইটেমছবোৰ টেক কৰিব লাগিব মান্থলি হাফ ইয়াৰলি এনুৱেল ইনভেন্টৰী আৰু মেক ৰিপৰ্ট সখিনি পঢ়ি লব পঢ়িলে তলত পোষ্টৰ নামটো দিয়া আছে এক্সিকিউটিভ সিনিয়ৰ এক্সিকিউটিভ ডিপাৰ্টমেন্ট অফ ষ্টৰ্স ৰিসিভ ষ্টৰিং ইছুইং মেটেৰিয়েল খিনি গটেখিনি আপোনাৰ কাম হ'ব স্কিল যেনেকুৱা MS অফিস ভালদৰে জানিব লাগিব তাৰ পিছত কোৱালিফিকেশন বা অৰ্হতা এনি গ্ৰেজুৱেচন 2 বছৰ এটা মিনিমাম অভিজ্ঞতা লাগিব মেনুফেকচাৰিং ইন্ডাষ্ট্ৰিত কাম কৰা জব লোকেশন হ'ব পলাশবাৰী কামৰূপ ইয়াৰলি CTC হ'ব 2,16,000 ৰ পৰা 2,40,000 আৰু একমোডেশন বেচেলৰ একমোডেশন দিয়া হ'ব মেল লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব সো ইমেইল আইডি দি আছে 23 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি মেফেয়াৰ স্প্ৰিংফিল্ড ৰিসৰ্টৰ পৰা আহিছে আপোনালোকৰ শৰ্টলিষ্টেড ক্যান্ডিডেটক ইন্টাৰভিউ কাৰণে মাতা হ'ব ইউনিফৰ্ম এটেন্ডেন্ট এটো কাৰণে আপোনালোকৰ 10 বা 12 পাছ হলে হল আৰু লন্ড্ৰি সিনিয়ৰ এছ'চিয়েট 12 পাছ বা গ্ৰেজুৱেচন ফৰ ৰানাৰ এটো কাৰণে 10-12 পাছ হল বেছি কোৱালিফিকেশন নালাগে ইমেইল আইডি দি আছে 24 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সেলস ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি আসামৰ কাৰণে আৰু কোনটো জায়গা আসামৰ এটা মেনশন কৰা নাই
এইটো কাৰণে আপোনালোকৰ আইডেন্টিফাই কৰিব লাগিব নতুন কাষ্টমাৰ মেনেজ কৰিব লাগিব একাউণ্টছ কন্টাক্ট কৰিব লাগিব সেলছ ভিজিট প্ৰডাক্ট ডেমো এইখিনি গোটেইখিনি কৰিব লাগিব ক্লজ সেলছ মিট টাৰ্গেট আৰু কোৱালিফিকেশ্যন 12 পাছ মান হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে এখন খালি ভেলিড ড্ৰাইভিং লাইসেন্স কমিউনিকেশ্যন নেগোচিয়েবল স্কিল আৰু সেলছৰ অভিজ্ঞতা যাৰ আছে 12 পাছ আছে এপ্লাই কৰি দিয়ক 23 ফেব্ৰুৱাৰী ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ লয় মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা ৰং কোম্পানী পেইন কোম্পানীৰ পৰা ভেকেন্সি টেৰিটৰি সেলছ মেনেজাৰ ট্ৰেডৰ কাৰণে ভেকেন্সি এটা আপোনালোকৰ মৰিগাঁও আছে আগাৰতলাত আৰু তেলেংগানাত আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব B2B সেলছত কাম কৰা প্ৰেফাৰেন্স দিব যদি বিল্ডিং মেটেৰিয়েল মানে নন পেইণ্ট অনলি আৰু টেলিকম FMCG এইবোৰ কাম কৰা অভিজ্ঞতা আছে ইমেইল আইডি দি আছে 25 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এপ্লিকেশ্যন ইনভাইট কৰা হৈছে TGD আৰু TGD সায়েন্স আৰু TGD মেথছৰ কাৰণে যাৰ BA আছে 3 বছৰ অভিজ্ঞতা আছে এখন স্কুলৰ পৰা আহিছে কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে 23 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰি ল'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে SSB স্কডা গুৱাহাটী মালিগাঁও ডিব্ৰুগড় আৰু নগাঁৱৰ পৰা ভেকেন্সি সেলছ মেনেজাৰ সেলছ কনসালটেন্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব টেলিকলাৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন EDB কাৰণে আপোনালোকৰ অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব ৰিসেপশনিষ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন কাষ্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন কেচিয়াৰৰ কাৰণে বিকম পাছ সাৰ্ভিস মেনেজাৰ টেকনিচিয়ান মাষ্টাৰ টেকনিচিয়ান সাৰ্ভিস এডভাইজাৰ ডিলাৰ ট্ৰেইনাৰ প্ৰসেস একেটা কাৰণে আপোনালোকৰ অটোমোবাইলত কাম কৰা অভিজ্ঞতা লাগিব আৰু ITI ডিপ্লোমাখিনি লাগিব যোনখিনি আপোনালোকৰ স্কিলৰ থাকে অটোমোবাইলৰ খিনিত লাগিব সো ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক ৱাকিং ইন্টাৰভিউ কাৰণে যাব পাৰে 23 ফেব্ৰুৱাৰী ভিতৰত নে ভেকেন্সি সেন্ট পেপাৰ একাডেমি ফৰ সিভিল সাৰ্ভিসৰ পৰা ভেকেন্সি সেলছ পাৰসন প্ৰমোটাৰ ভেকেন্সি 30 জন লাগে ওয়ার্ক ফ্রম হোম রোল পিওরলি ইনসেন্টিভ বেসিস কোনো স্যালারি দিয়া নহয় ইনসেন্টিভ বেসিছত হ'ব ওয়ার্ক ফ্রম হোম কৰিব পাৰে যোন ঘৰত থাকি কাম কৰিব খুজি আছে ওয়ার্ক ফ্রম হোম কৰিব পাৰে মেনশন কৰি দিব পাৰে কোনো ফিজ দিব দৰকাৰ নাই যেমানবোৰ জব চেনৰ দেখো কন্টাক্ট কৰি দিব নালাগে যদি ইন্টাৰেস্টেড হয় কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব পাৰে 23 ফেব্ৰুৱাৰী ভিতৰত কোৱালিফিকেশ্যন মোষ্ট প্ৰবাবলি 12 পাছ বা গ্ৰেজুৱেশ্যন হলে হৈ যাব বেছি কোৱালিফিকেশ্যন নালাগে গ্ৰেজুৱেশ্যন বা 12 পাছ যাৰ আছে ফোন কৰি সুধি ল'ব নে ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ স্কলাৰ ইনষ্টিটিউট অফ টেকনলজি আৰু মেনেজমেন্ট গুৱাহাটীৰ পৰা ভেকেন্সি এছিষ্টেণ্ট প্ৰফেসৰ ডিপাৰ্টমেন্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং মেনেজমেন্ট আৰু এডমিশন কাউন্সিলৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হলে হল কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগ কৰক 22 ফেব্ৰুৱাৰী ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে বিদ্যা মন্দিৰ স্কুল গৰিপুৰ ধুবুৰীৰ পৰা ভেকেন্সি 3 জন এসিস্ট্যান্ট টিচাৰ BA MA উইথ B.Ed আৰু এজন কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ PGDA আৰু BC MC কৰা হল ইংলিশ কমিউনিকেশ্যন মেন্ডেটৰি লাগিবই ইংলিশ মিডিয়াম বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন প্ৰেফাৰেন্স দিব যদি অভিজ্ঞতা আছে কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগ কৰক 24 ফেব্ৰুৱাৰী ভিতৰত নে ভেকেন্সি CSC গণেশগুৰি আৰু কালাভাৰ চেণ্টাৰৰ পৰা কাউন্সিলৰ ভেকেন্সি ফোন নম্বৰ দি আছে যোগাযোগ কৰক ইমেইল আইডিও দি আছে 23 ফেব্ৰুৱাৰী ভিতৰত 12 পাছ বা গ্ৰেজুৱেশ্যন হলে লৈ ল'ব মোষ্ট প্ৰবাবলি গ্ৰেজুৱেশ্যনে লাগিব এইটো পোষ্টৰ কাৰণে এবাৰ ফোন কৰি সুধি ল'ব গোটেইখিনি ডিটেইলছ তাৰ পিছত এপ্লাই কৰক নে ভেকেন্সি 4 জন আপোনালোকৰ ভেকেন্সি আহিছে 4 জন কেণ্ডিডেট লাগে ডিপ্লোমা ইন ICU এমাৰ্জেন্সি বা ফাৰ্ষ্ট এড বা ডিপ্লোমা ইন পেৰামেডিকেল ডিসিপ্লিনত কাম কৰা অভিজ্ঞতা আছে 3 বছৰ কন্টাক্ট নম্বৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে সো ফেনাজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰি দিব কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন কৰি থব আৰু আগলৈ কি জব বিচাৰিছে কোনটো লোকেশনৰ কোনখন ডিস্ট্ৰিক্টৰ জব বিচাৰিছে মোক কমেন্ট কৰি জনাব সেইটো মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব